নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী ঢকুৱাখনাত বিজেপিৰ প্ৰাৰ্থী হ'ব নৱদলে লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী হ'ব মানৱ ডেকা লখিমপুৰত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু আজি লখিমপুৰত আছে মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী আৰু ইতিমধ্যে লখিমপুৰত উপস্থিত হৈছে গৈ আৰু ঢকুৱাখনাত বিজেপিৰ প্ৰাৰ্থী নৱদলে হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু সমান্তৰালভাৱে লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী হ'ব মানৱ ডেকা লখিমপুৰত উপস্থিত হৈ মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঢকুৱাখানা লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী হৈছে চূড়ান্ত আৰু ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 50গৰাকী প্ৰাৰ্থী ইতিমধ্যে চূড়ান্ত হৈ আছে বিজেপিৰ 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে আৰু ইয়াৰে দুগৰাকী প্ৰাৰ্থী চূড়ান্ত বুলি তেওঁ ঘোষণা কৰিছে ইতিমধ্যেই য'ত ঢকুৱাখানাত বিজেপিৰ প্ৰাৰ্থী হ'ব নৱদলে আৰু লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী হ'ব মানৱ ডেকা এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আমি জনাইছোঁ যে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু অতি মাজত মাত্ৰ কেইটামান দিন আছে বিধানসভা নিৰ্বাচনৰ বাবে আৰু ঢকুৱাখানাত ইতিমধ্যে বিজেপিয়ে নিজৰ প্ৰাৰ্থীৰ কথা ঘোষণা কৰিছে য'ত নৱদলে নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকা হ'ব বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে লখিমপুৰত আজি মুখ্যমন্ত্ৰী উপস্থিত হৈ ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত কৰি পেলাইছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এখন এটা মন্তব্য তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ উল্লেখ কৰিছিল যে এতিয়াও কিছু সমষ্টিত তেওঁলোকে নতুন মুখৰ প্ৰাৰ্থী বিচাৰিছে আৰু সমান্তৰালভাৱে 50টাকৈ সমষ্টিত বিজেপিয়ে নিজৰ প্ৰাৰ্থী চূড়ান্ত কৰি ৰাখিছে বুলি উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে দুটাকৈ সমষ্টিত ইতিমধ্যেই এই বিজেপিৰ প্ৰাৰ্থীৰ নাম চূড়ান্তভাৱে ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে সেই কথা লখিমপুৰত উপস্থিত হৈ য'ত ঢকুৱাখনাত বিজেপিৰ প্ৰাৰ্থী নৱদলে আৰু লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকা হ'ব বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে আৰু ফোনলাইনৰ এই সন্দৰ্ভত অধিক জনাবলৈ আমাৰ সাংবাদিক মৃদু পাৱন পৰা আছে মৃদু পাৱন ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীয়ে দুটাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত বুলি ঘোষণা কৰিছে চাওক প্ৰথম কথাটো হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে আজিৰ পৰা 3-4 দিন পূৰ্বে এটা মন্তব্য কৰিছিল যে 50টা এনেকুৱা সমষ্টি আছে যি সমষ্টিত আমাৰ পাৰ্টি প্ৰায় নিশ্চিত আৰু আমি ঘোষণা কৰিব পৰাকৈ সাজু কেৱল কেন্দ্ৰীয় নেতৃত্বৰ ইংগিতলৈ বা গ্ৰীণ ছিগনেললৈ আমাৰ অপেক্ষা আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে যে লখিমপুৰত মানৱ ডেকা অৰ্থাৎ যিগৰাকী বৰ্তমানৰ বিধায়ক মানৱ ডেকাই পুনৰ টিকট পাব আৰু সমান্তৰালকৈ ঢকুৱাখানা সমষ্টিত কালিৰ দিনটোত তেওঁ তাত মহিলা উদ্যমিতা আঁচনিৰ যি ধন বিতৰণ কৰিছে তাত তেওঁ সেই ঢকুৱাখানাৰ জনতাক পুনৰ নৱকুমাৰ দলেক আশীৰ্বাদ দিবৰ বাবে বা নৱকুমাৰ দলে যে ইয়াত প্ৰাৰ্থিত্ব হ'ব তেনেকৈ ইংগিত প্ৰদান কৰিছিল আৰু সেইকাৰণে আজি তেওঁ কৈছে এটা হিণ্ট বুলি কৈছে অৰ্থাৎ ইংগিত অৰ্থাৎ এই ইংগিতটোৱে আচল কথাটো এইটোৱেই যে অৰ্থাৎ ঢকুৱাখানাত যিগৰাকী নৱকুমাৰ দলে বৰ্তমানৰ বিধায়ক আৰু সমান্তৰালকৈ লখিমপুৰত যিগৰাকী বিধায়ক মানৱ ডেকা এই দুয়োগৰাকীয়ে প্ৰায় টিকট পোৱাটো প্ৰায় নিশ্চিত সেয়া মুখ্যমন্ত্ৰী আজিৰ মন্তব্যৰ দ্বাৰা স্পষ্ট হৈছে আৰু দুদিন পূৰ্বে সৰুপথাৰত যেতিয়া মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ বা চেক বিতৰণ কৰিছিল তেতিয়াও তেওঁ বিশ্বজিৎ ফুকন তাই যিগৰাকী বিধায়ক বিশ্বজিৎ ফুকনৰ হৈও ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছিল আৰু তেওঁক এটা ইংগিত দিছিল যে পুনৰ তেওঁ টিকট পাব বা তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব এই সমষ্টিৰ পৰা আৰু তেওঁ তাতে যে টিকট পাব এই কথাটো কৈছে অৰ্থাৎ এইকাৰণেই মুখ্যমন্ত্ৰীয়ে আজিৰ যিটো মন্তব্য কৰিলে বা আজি যিটো মন্তব্য কৰিলে ইয়াৰ পৰা এটা প্ৰমাণ পোৱা যায় যে যিসকল বিধায়কৰ ৰিপৰ্ট কাৰ্ড হয়তো ভাল বা যিসকল বিধায়কে সমষ্টিত এটা ভাল কাম কৰি আছে তেওঁলোকৰ জনসম্পৰ্ক ভাল মানুহৰ লগত তেওঁলোকৰ সংযোগ ভাল আৰু বিভিন্ন উন্নয়নমূলক কামত তেওঁলোকে আগভাগ লৈ আছে এই সমষ্টিসমূহত যে তেওঁলোকে হয়তো আৰু অন্য কোনো প্ৰাৰ্থীক অগ্ৰাধিকাৰ নিদিয়ে বা কোনো প্ৰাৰ্থিত্ব প্ৰত্যাশিক অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে যিসমূহ বৰ্তমান চিটিং MLA অৰ্থাৎ বৰ্তমানৰ বিধায়ক এই বৰ্তমানৰ বিধায়কসমূহকে যে টিকট দিব এই কথা নিশ্চিত হৈ পৰিছে আৰু আমি দুদিন পূৰ্বে আমাৰ যি সংসদ য'ত 5টা বজাৰ পৰা 6টা বজালৈ আমাৰ যিটো পলিটিকেল শ্ব' তাত আমি এই ধৰণৰ 10জনকৈ বিধায়কৰ নাম ঘোষণা কৰিছিলো যে যিসকলে পুনৰ প্ৰাৰ্থিত্ব পাব পাৰে এই প্ৰাৰ্থিত্ব লাভ কৰা তালিকাত কিন্তু আমি নাম ৰাখিছো নৱকুমাৰ দলে অৰ্থাৎ ঢকুৱাখানাৰ যিটো সমষ্টি সেই ঢকুৱাখানা সমষ্টিৰ প্ৰাৰ্থী হিচাপে পুনৰ নৱকুমাৰ দলে টিকট পাব বুলি আমিও এটা সম্ভাৱনা ব্যক্ত কৰিছিলো একেদৰে লখিমপুৰত মানৱ ডেকাই পুনৰ টিকট পাব বুলি আমি সম্ভাৱনা ব্যক্ত কৰিছিলো এই যিটো সম্ভাৱনা এই সম্ভাৱনাবিলাক যেন এতিয়া আৰু প্ৰকট হৈ উঠিছে আৰু স্পষ্ট হৈছে যে এই যিবিলাক সমষ্টি বিশেষকৈ লখিমপুৰে হওক বা সৰুপথাৰে হওক বা আপোনাৰ এই ঢকুৱাখানাই হওক অৰ্থাৎ সমষ্টিসমূহত এই বিধায়কসমূহৰ ৰিপৰ্ট কাৰ্ড
বা সাৰ্ভে তেওঁলোকে যেটো কৰিছে তেওঁলোকৰ এটা ভাল দিশ হয়তো জনতাৰ পৰা লাভ কৰিছে তাৰ বাবেই তেওঁলোকক হয়তো পুনৰ টিকট পোৱাটো এক প্ৰকাৰ নিশ্চিত যদি ৰিপৰ্ট কাৰ্ডৰ কথালৈ চোৱা যায় যদিহে ভাল যিসকলে প্ৰদৰ্শন কৰিছে জনসম্পৰ্ক ৰক্ষা কৰি আহিছে তেওঁলোকে টিকট পাইছে বা টিকট পাব সেই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে সমান্তৰালভাৱে আন যিবোৰ সমষ্টিত জনতাৰ সৈতে ভাল সম্পৰ্ক হোৱা নাই বা তেওঁলোকৰ যিবোৰ ৰিপৰ্ট কাৰ্ড বেয়া তেওঁলোকে সময়ে সময়ে যিটো সমষ্টি পৰিদৰ্শন কৰা নাই বা সেই স্থানীয় ৰাইজৰ দুখ সমস্যা বুজি পোৱা নাই তেওঁলোকৰ হয়তো টিকট কৰ্তনৰ সম্ভাৱনা থাকিব পাৰে নিঃসন্দেহ থাকিব পাৰে আৰু সেই কথাটোৱে কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে যে 50টা সমষ্টিত আমি ৰেডি আছো বা সাজু আছো টিকট ঘোষণা কৰিব পৰাকৈ কিন্তু সেইটো এটা হিণ্ট দিছে বা এটা ইংগিত দিছে কিন্তু ডাঙৰ কথাটো হৈছে যে তেওঁলোকে বাৰম্বাৰ কৈ আছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে যে 103টা সমষ্টিত আজিৰ দিনত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ আমি সাজু বা সমষ্টি পুনৰ নিৰ্ধাৰণে 103টা সমষ্টিত আমাৰ জয়ৰ যিটো বাট বা এটা সম্ভাৱনা বেছি প্ৰকট কৰি তুলিছে অৰ্থাৎ 50টা সমষ্টিত যদি প্ৰাৰ্থী চূড়ান্ত হৈ আছে বাকী 50টা বা তেওঁলোকে যিবিলাক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব এই সমষ্টিসমূহত তেওঁলোকৰ প্ৰাৰ্থিত্ব কোন হ'ব নিঃসন্দেহে হয়তো এই 50টা যিবিলাক সমষ্টি বিশেষকৈ বৰ্তমানৰ চিটিং এমএলএ থকা বা বিধায়ক থকা বা কোনো বিধায়ক মন্ত্ৰী হৈ আছে এই সমষ্টিসমূহত তেওঁলোকে হয়তো এতিয়াৰ যিবিলাক নেতা তেওঁলোককে প্ৰাৰ্থিত্ব দিব কিন্তু বাকী 50টা সমষ্টি বা তেওঁলোকে যেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সমষ্টিসমূহত প্ৰাৰ্থিত্ব কোন পাব বা কোনে পাব সেইটো খুব গুৰুত্বপূৰ্ণ হ'ব আৰু সেইকাৰণে ক'ব পাৰি যে যিবিলাক সমষ্টিত এই ধৰণে মহিলা উদ্যমিতাৰ যি আঁচনিৰ চেক বিতৰণ কৰিছে চেক বিতৰণ কৰি যেতিয়া গম পোৱা গৈছে যে মুখ্যমন্ত্ৰী সেইগৰাকী নেতা হৈ পুনৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে বা এটা ইংগিত প্ৰদান কৰিছে যে এওঁই টিকট পাব পাৰে এওঁকে আমি পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিজেপিয়ে তেওঁক প্ৰক্ষেপ কৰিব সেইটো কথা তাৰ পৰা এটা কথা প্ৰমাণ পোৱা যায় যে এই নেতাসকল বা এইবিলাক যিবিলাক বিধায়ক তেওঁলোকে টিকট পাব আৰু যিবিলাক সমষ্টিত তেনেকুৱা এটা ইংগিত বা যদিও মহিলা উদ্যমিতা আঁচনিৰ এখন বিশাল জনসভা সম্বোধন কৰাৰ পিছত ইংগিত দিয়া নাই হয়তো সেই বিধায়কগৰাকী বা তাত থকা যিগৰাকী বৰ্তমানৰ বিধায়ক তেওঁলোকে টিকট পাব নে নাপাব অৰ্থাৎ মুখ্যমন্ত্ৰীৰ এই জনসভাখন এই বিশেষ আঁচনিখনৰ যি জনসভা তাত কৰা মন্তব্য এই দুটা বস্তু খুব গুৰুত্বপূৰ্ণ হৈছে বিশেষকৈ টিকটৰ যিখন তালিকা বা যিখন প্ৰাৰ্থীৰ তালিকা হ'ব বিজেপিৰ এই ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ হৈ পৰিব আৰু মানৱ ডেকাৰ কথা ক'ব লাগিব যে লখিমপুৰত যথেষ্ট তেওঁ উন্নয়নমূলক কাম কৰিছে বুলি বহুতে দাবী কৰে বা তেওঁ তেনেকুৱা ধৰণৰ এটা তেওঁৰ যিটো জনমানসত তেনেকুৱা এটা ভাৱমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে কালিৰ দিনটো মুখ্যমন্ত্ৰী লখিমপুৰত ব্যস্ত আছিলে কালিৰ দিনটো ধেমাজিত ব্যস্ত হৈ আছিলে নৱকুমাৰ দলে 2021 চনতো বিধায়ক হৈছিলে 2016 চনত তেওঁ প্ৰথমবাৰলৈ সৰ্বানন্দ সোণোৱালৰ কেবিনেট হৈছে তাত তেওঁ মন্ত্ৰীসভাত স্থান পাইছিলে আৰু ইয়াৰ পিছত দেখিব হৈছে মানৱ ডেকা যথেষ্ট এগৰাকী সময়ে সংবাদ মাধ্যমতো বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰি আহে অৰ্থাৎ এই যিসকল নেতা তেওঁলোকে এটা সমষ্টিত এটা তেওঁলোকৰ যিটো জনমানসত এটা ভাল ভাৱমূৰ্তি বা তেওঁলোকে কাম যে কৰিছে বা উন্নয়নমূলক কাম কৰিছে তাৰ ফলশ্ৰুতি স্বৰূপে হয়তো মুখ্যমন্ত্ৰী আজি এই যিটো মন্তব্য বা ইংগিত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ হ'ব আৰু গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগে লগে আৰু এটা খুব চাব লাগিব যে যিবিলাকৰ কৰ্তন হ'ব এই কৰ্তন হোৱাবিলাক কোন হয় যে বৰ্তমানৰ বিধায়ক হ'ব মন্ত্ৰীৰ কাৰোবাৰ কৰ্তন হ'ব পাৰে নেকি গুৰুত্বপূৰ্ণ হ'ব আৰু নতুনকৈ গঠন হোৱা সমষ্টিসমূহত বিজেপিয়ে কাক প্ৰক্ষেপিত কৰে বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সেয়াও প্ৰাৰ্থী যেতিয়া তালিকা ঘোষণা কৰিব সেয়াও খুব গুৰুত্বপূৰ্ণ হ'ব বিজেপিৰ বাবে নিশ্চয় কমিব আৰু বিশেষকৈ আমি উজনিলৈ যদি চাওঁ এইবাৰ বিগত বহুদিন ধৰি মুখ্যমন্ত্ৰীগৰাকী উজনিৰ বহুকেইখন জনসভা তেওঁ প্ৰচাৰ সভাসমূহ অনুষ্ঠিত কৰিছে বা বহুকেইটা উন্নয়নমূলক প্ৰকল্প তাত স্থাপন কৰা বা তাত আধাৰশিলা মুকলি কৰা দেখিবলৈ পোৱা গৈছে গতিকে ইয়াৰো এটা প্ৰভাৱ পৰিব উজনিটো নতুন মুখৰ সম্ভাৱনা থাকিব পাৰে এবাৰ তেওঁলোকে দাবী কৰি আছে মুখ্যমন্ত্ৰীয়ে কৈ আছে নতুন মুখৰ অগ্ৰাধিকাৰ দিয়া হ'ব বিশেষকৈ যুৱ চামক অগ্ৰাধিকাৰ দিব মহিলা প্ৰাৰ্থীকো কোনোবা সমষ্টিত অগ্ৰাধিকাৰ দিয়া হ'ব কথাটো কৈ আছে কিন্তু উজনি অসমৰ যদি আপুনি উজনি ডিব্ৰুগড় হওক তিনিচুকীয়া হওক বা এই জিলাকেইখনৰ যিবিলাক সমষ্টি এই সমষ্টিসমূহত যেতিয়া তেওঁ জনসভা যি এখন কৰিছে তাত কিন্তু এতিয়ালৈকে যিবিলাক বিধায়ক আছে এই বিধায়কসকলক এই ইংগিতটো এতিয়ালৈকে দিয়া নাই অৰ্থাৎ তেওঁ আজি যিদৰে মানৱ ডেকা বা নৱকুমাৰ দলেৰ কথা যিধৰণে কৈছে এই ধৰণে বা বিশ্বজিৎ ফুকনৰ কথা বহুদিনা যিধৰণে কৈছে তেনেধৰণে বহু বিধায়কৰ ক্ষেত্ৰত কিন্তু একেধৰণে স্থিতি দেখিবলৈ পোৱা নাই অৰ্থাৎ কৰবাত নহয় কৰবাত বিশেষকৈ এই সমষ্টিসমূহত বিশেষকৈ উজনি অসমৰ যিসমূহ সমষ্টিত বৰ্তমান বিজেপিৰ বিধায়ক আছে এই সমষ্টিসমূহত আচলতে সেই টিকট বৰ্তমানৰ বিধায়কজন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি বা তেওঁৰ পৰিৱৰ্তে কোনোবা দ্বিতীয় ব্যক্তিক বা তাত প্ৰাৰ্থিত্বৰ দলত থকা অন্য বিজেপি নেতাক অগ্ৰাধিকাৰ দিব নেকি এই কথাবিলাক আচলতে তেওঁলোকৰ মাজত আলোচনা হৈছে বা পৰ্যালোচনা চলিছে আৰু পৰ্যালোচনা অনুসৰি হয়তো এই সমষ্টিসমূহত নতুন মুখক প্ৰাধান্য দিব পাৰে বা যুৱ তেনেকুৱা নেতা যিবোৰ ওলাই আহিছে তেওঁলোকক প্ৰাধান্য দিব পাৰে আৰু যিবিলাক নতুনকৈ গঠন হৈছে ধৰি লওক এতিয়া উজনি অসমত মাকুম এটা নতুনকৈ সৃষ্টি হোৱা সমষ্টি মাকুমত কাক প্ৰাৰ্থিত্ব দিয়ে সেয়াও খুব গুৰুত্বপূৰ্ণ হ'ব সমান্তৰালকৈ যিবিলাক সমষ্টিৰ অগপৰ বিধায়ক আছে চাবুৱা লাহোৱাল নতুনকৈ গঠন হৈছে তাত চাবুৱা আৰু লাহোৱাল দুইটা গঠন কৰি এটা সমষ্টি কৰি দিয়া হৈছে তাত কোনে কাক দিয়া হ'ব অগপক এৰি দিব নে বিজেপিৰ প্ৰাৰ্থীয়ে খেলিব এয়াও এটা তেওঁলোকৰ মাজত আলোচনা চলি আছে হঠাৎ সময় আগবঢ়াৰ লগে লগে স্পষ্ট হ'ব কিন্তু আজিৰ কিন্তু ডাঙৰ কথাটো হৈছে কি লখিমপুৰত মানৱ ডেকাৰ পৰিৱৰ্তে যদি কোনোবাই হয়তো টিকট আশা কৰি আছিল বা বিজেপিৰ পৰা টিকট পাম বুলি আশা কৰি আছিল সেয়া যেন মুদা মাৰিছে এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰ
যিটো মন্তব্য বা ইংগিত তাৰ দ্বাৰা আচলতে উল পৰিছে সেই চিন্তা চৰ্চাৰ সমান্তৰাল নৱ কুমাৰ দলে যে ঢকুৱাখানাত যদি কোনোবা প্ৰাৰ্থী বা নেতাই টিকট বিচাৰি আছিলে তেওঁৰো যেন সেই আশা ইমানতে নিৰ্বাপিত হৈছে সেয়া স্পষ্ট হৈছে মুখ্যমন্ত্ৰীৰ ভাষ্যত হয় নিশ্চয় আমি দুপান ধন্যবাদ জনাইছো আপোনালৈ আৰু ইতিমধ্যে আমি জনাইছো যে লখিমপুৰ আৰু ঢকুৱাখানা দুটাকৈ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঢকুৱাখানা নৱ কুমাৰ দলে আৰু বিজেপিৰ প্ৰাৰ্থী লখিমপুৰত হ'ব মানৱ ডেকা বৰ্তমানৰ MLA মানৱ ডেকা আৰু লখিমপুৰত তেওঁ এই মন্তব্য আগবঢ়াইছে আমি মন্তব্য আগবঢ়াই ল'ব বিচাৰিছো মুখ্যমন্ত্ৰী কালি যেনেকৈ ঢকুৱাখানা নৱদলৰ কথাটো স্পষ্ট কৰি মই কৈ আহিছোঁ আজি ইয়াতে মানৱ ডেকাৰ কথাটো মই স্পষ্ট কৰি কৈছোঁ হিনটিন দিয়া মোৰ কাম নহয় ৰঙা নদীত গৈ যদি পৰিৱেশ দেখোঁ কাৰোবাৰ কথা কম নহ'লে নকওঁ কালি যেনেকৈ ঢকুৱাখানা নৱদলৰ কথাটো স্পষ্ট কৰি মই কৈ আহিছোঁ আজি ইয়াতে মানৱ ডেকাৰ কথাটো মই স্পষ্ট কৰি কৈছোঁ হিনটিন দিয়া মোৰ কাম নহয় ৰঙা নদীত গৈ যদি পৰিৱেশ দেখোঁ কাৰোবাৰ কথা কম নহ'লে নকওঁ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য য'ত তেওঁ উল্লেখ কৰিছে যে কালিৰ দিনটোত যিহেতু তেওঁ ঢকুৱাখানাত আছিল ঢকুৱাখানা নৱ কুমাৰ দলেৰ কথা তেওঁ উল্লেখ কৰিছে আৰু লগতে আজি বিজেপিৰ বৰ্তমানৰ বিধায়ক মানৱ ডেকাৰ কথা তেওঁ উল্লেখ কৰিছে গতিকে দুটাকৈ সমষ্টি য'ত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰায় 2-3 দিনৰ পূৰ্বে উল্লেখ কৰিছে যে 50টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিব পৰাকৈ তেওঁলোকে বৰ্তমান সাজু হৈ আছে আৰু বাকী সমষ্টিসমূহত তেওঁলোকে বিচাৰ বিবেচনা কৰি আছে কেন্দ্ৰীয় চৰকাৰৰ সেউজ ইংগিত হ'লে সেইসমূহৰ সমষ্টিৰ নামো ঘোষণা কৰা হ'ব বা তেওঁলোকে চূড়ান্ত কৰিব কিন্তু এইখিনি মুহূৰ্তলৈকে 50টা সমষ্টিৰ কথা উল্লেখ কৰা হৈছে আৰু যাৰে দুটা সমষ্টিৰ ইতিমধ্যে প্ৰাৰ্থীৰ কথা ঘোষণা কৰিছে বা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এয়া আমি দেখুৱাইছোঁ আজি মুখ্যমন্ত্ৰীগৰাকী লখিমপুৰত উপস্থিত হোৱাৰ সময়তে তাৰ কিছু অংশ গতিকে এতিয়া 40টা সমষ্টি বাকী আছে য'ত তেওঁলোকে চূড়ান্ত কৰি থকা বুলি ঘোষণা কৰা হৈছে য'ত দুটাকৈ সমষ্টিৰ ঢকুৱাখানা আৰু লখিমপুৰ য'ত লখিমপুৰৰ বিগত সমস্যাত বহুকেইটা উন্নয়নমূলক কাৰ্য কৰা মানৱ ডেকাৰ কথা কোৱা হৈছে জনতাৰ আৰু ভাল ৰিপৰ্ট থকা বিশেষকৈ উল্লেখ কৰিব লাগিব যে জনতাৰ সৈতে যোনে সম্পৰ্ক ৰাখি আহিছিল জনসম্পৰ্ক ৰক্ষা কৰি আহিছিল তেওঁলোকৰ যাৰ ৰিপৰ্ট কাৰ্ড ভাল তেওঁলোকে এবাৰ বিজেপি টিকট লাভ কৰিব আৰু যিসকলৰ সমষ্টিত তেওঁলোকৰ ৰিপৰ্ট কাৰ্ড বেয়া তেওঁলোকে যেনেধৰণে তেওঁলোকৰ কামবোৰ কৰিব লাগিছিল সমষ্টিসমূহত সেই অনুপাতে যদি জনতাৰ উন্নতি হোৱা নাই বাট পথৰ উন্নতি হোৱা নাই বা জনতাৰ মাজত কি অসন্তুষ্টি আছে তেওঁলোকৰ কিন্তু ৰিপৰ্ট কাৰ্ড যদি বেয়া তেতিয়াহ'লে তেওঁলোকৰ বিজেপিৰ বিধায়কে কিন্তু এবাৰ য'ত মন্ত্ৰীও হয়তো থাকিব পাৰে তেওঁলোকৰ হয়তো টিকেটৰ ক্ষেত্ৰত কিছু জটিলতা আহি পৰাৰ সম্ভাৱনা আছে আৰু ফালে যোৰহাটৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ ফ্লপ শ্ব' ৰাইজৰ পৰামৰ্শৰ টোপোলা গোটেই নিশা অনুষ্ঠানস্থলীতে এৰি থৈ গ'ল কংগ্ৰেছ নেতৃত্বই 3টা বাকচত ৰাইজে লিখিতভাৱে দিছিল পৰামৰ্শ APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছিল ৰাইজৰ পৰামৰ্শ গ্ৰহণ অনুষ্ঠান ৰাইজৰ পৰামৰ্শৰ বাকচ প্ৰেছ ক্লাবতে এৰিলে কংগ্ৰেছৰ বিষয়ববীয়াই যোৰহাটত অনুষ্ঠিত হৈছিল ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অনুষ্ঠান নিৰ্বাচনী ইস্তাহাৰৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰিছিল প্ৰদেশ কংগ্ৰেছে APCCৰ সভাপতি গৌৰৱ গগৈও আছিল এই কাৰ্যসূচী ৰাইজৰ পৰামৰ্শক অসন্মান কৰিলে কংগ্ৰেছে যোৰহাটত নিৰ্বাচনী ইস্তাহাৰৰ বাবে ৰাইজে কংগ্ৰেছক নেতৃত্ব প্ৰদান কৰা পৰামৰ্শ টোপোলা কিন্তু দিবলৈ পাহৰিলে কংগ্ৰেছৰ বিষয়ববীয়াই অনুষ্ঠানস্থলীতে পৰি ৰল ৰাইজে লিখিতভাৱে আগবঢ়োৱা পৰামৰ্শ ভৰ্তি 3টাকৈ বাকচ যোৰহাটত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আয়োজন কৰা ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অনুষ্ঠানত এই ঘটনা যোৰহাটৰ বহু লোকৰ পৰা আগন্তুক নিৰ্বাচনৰ ইস্তাহাৰৰ বাবে অভাৱ অভিযোগ আৰু পৰামৰ্শ গ্ৰহণ কৰিছিল কংগ্ৰেছ নেতৃত্বই অনুষ্ঠানত উপস্থিত আছিল APCCৰ সভাপতি গৌৰৱ গগৈ AICCৰ সম্পাদক বিকাশ উপাধ্যায়কে ধৰি কংগ্ৰেছৰ বহু বিষয়ববীয়া কাগজৰ টুকুৰাত লিখি এনে পৰামৰ্শসমূহ 3টা বাকচত বেলট পেপাৰৰ দৰে ভৰাই গৈছিল আৰু ৰাইজৰ পদূলিত ৰাইজৰ অনুষ্ঠান কংগ্ৰেছৰ এই অনুষ্ঠানলৈ অহা লোকসকলে ভৰাই গৈছিল এই তেওঁলোকৰ লিখিত পৰামৰ্শসমূহ কিন্তু ৰাইজৰ এই পৰামৰ্শ ভৰ্তি 3টা বাকচ অনুষ্ঠান শেষ হোৱাৰ পিছত পুৱালৈ নিবলৈ পাহৰিলে বিষয়ববীয়াসকলে আৰু এৰাতি এলাগি কৰি বৃহস্পতিবাৰে পুৱা অৰ্থাৎ আজি পুৱাৰ ভাগত পৰামৰ্শ বাকচ সংগ্ৰহ কৰিলে যোৰহাট প্ৰেছ ক্লাবত ৰাইজে দিয়া পৰামৰ্শ এইবোৰ গ্ৰহণ কৰা হ'ল 3টাকৈ বাকচ লৈ যোৱাৰ এই দৃশ্য আমি দেখুৱাইছোঁ নিৰ্বাচনী ইস্তাহাৰৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰিছিল প্ৰদেশ কংগ্ৰেছে পৰামৰ্শ লৈ পিঠি দি প্ৰেছ ক্লাবতে এৰি থৈ গৈছিল 3টা পৰামৰ্শ ভৰ্তি বাকচ আৰু আজি পুৱাৰ ভাগত এনেধৰণে সেই বাকচ 3টা লৈ গ'ল কংগ্ৰেছৰ নেতাই
ৰাইজৰ পৰামৰ্শ ভৰা বাকচৰ আলৈ আথানি হ'ল এনেধৰণে যোৰহাটৰ কংগ্ৰেছৰ কাণ্ডত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে ৰাইজৰ মতামত বিচৰাৰ নামত কংগ্ৰেছৰ এই নাটক বুলি সমালোচনা কৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সামাজিক মাধ্যমত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বিশেষ এটা পোষ্ট পবিত্ৰ মাৰ্ঘেৰিটাৰ পোষ্ট দেখিবলৈ পোৱা গ'ল য'ত এনেধৰণে তেওঁলোকে যি ৰাইজৰ পৰামৰ্শ বিচাৰিছিল সেই পৰামৰ্শ আদবাটতে এৰি থৈ গ'ল অৰ্থাৎ তেওঁলোকৰ যেতিয়া বৈঠক বা যি আলোচনা আছিল সেয়া যেতিয়া শেষ হ'ল তাৰপিছতে এনেধৰণে সেই তিনিটাকৈ টোপোলা ভৰ্তি যি পৰামৰ্শ বিচাৰি তেওঁলোকে যি টোপোলা দিছিল সেইসমূহ তাতে এৰি থৈ গ'ল আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে আজি পুৱাৰ ভাগতে সেই প্ৰেছ ক্লাবৰ পৰা সেই বাকচ তিনিটা লৈ যোৱা হ'ল তেওঁলোকে মানুহক দেখুৱাই ৰাইজৰ মতামত লৈছে ইস্তাহাৰ বা ক'ৰবাত দিম বুলি বা আপোনালোকৰ মনৰ কথা জানিম বুলি এইবিলাক নাটক তেওঁলোকে সেই বাকচত এইবিলাক ভৰাইছে খুব শ্ৰদ্ধা কৰে আমাৰ যোৰহাটৰ সংবেদনশীল নাগৰিকসকলে নিৰপেক্ষ যি হয়তো কংগ্ৰেছৰ লগতো সম্পৰ্ক নাই তথাপি ৰাজনৈতিক দলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই তেওঁলোকে বিভিন্ন মত খুব শ্ৰদ্ধা কৰে সময় দি তাত দিছিল কিন্তু কংগ্ৰেছৰ মানে গৌৰৱ গগৈ প্ৰাধিকৰ বহু নেতা আছিল বুলি আমাক কোৱা হৈছে সেইবিলাক তাতে এৰি থৈ প্ৰেছ ক্লাবতে পেলাই থৈ গুচি গ'ল 9 বজালৈকে সেইবিলাক পেলাই থৈ দিলে আৰু এইবিলাক এনেই মানুহক দেখুৱাবৰ কাৰণে লৈছিল পিছত যেতিয়া আমি ছ'চিয়েল মিডিয়াত দিলোঁ বা আমাৰ স্থানীয় সাংবাদিকসকলৰ পৰা গম পালে তেওঁলোকে উঠাটো খাই পুনৰ আহিছে কিন্তু তেতিয়া তেওঁলোকৰ ইতিমধ্যে চৰিত্ৰ উন্মোচনীয় হৈ গ'ল তেওঁলোকে মানুহক দেখুৱাই এইবিলাক কৰে কিন্তু তেওঁলোকৰ কোনো মানুহৰ চিন্তা মানুহৰ সন্মানৰ প্ৰতি সন্মান নাই তাৰ বিপৰীতে তেওঁলোক ব্যস্ত মাত্ৰ এপিজমেণ্ট বা তুষামোদৰ ৰাজনীতি তেওঁলোক ব্যস্ত 23-24টা সমষ্টিত আৰু এইবিলাক নাটক যে মানুহৰ পৰা মতামত লোৱা গণতান্ত্ৰিকভাৱে মানুহক শ্ৰদ্ধা জনোৱা এইবিলাক আচলতে নাটক কালি কথাটোত আমি কৈ থকা কথাটো প্ৰতীয়মান হ'ল একচুৱেলি যোৰহাটবাসীৰ কাৰণে খুব লজ্জাজনক কথা যে কংগ্ৰেছৰ কৰ্মীসকলৰ লগত কালি যি বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই যি ৰাইজৰ প্ৰতিটো ৰাইজৰ কংগ্ৰেছ বুলি যি এটা শ্লোগান দি ভেকু ভাওনা কৰি একচুৱেলি এইটো শ্লোগান নহয় এইটো এটা ভেকু ভাওনা কাৰণ সেই শ্ৰদ্ধেয় নাগৰিকসকল তেওঁ কংগ্ৰেছৰ কৰ্মীসকলে শ্ৰদ্ধেয় নাগৰিক হয় যোৰহাটৰ তেওঁলোকক তেওঁ অপমান কৰিছে সেই মই জনামতে প্ৰেছ ক্লাবত এতিয়ালৈ ডাষ্টবিনতে পৰি আছে সেই মতামতসকল গতিকে তেওঁ ৰাইজৰ কি কাম কৰিব আজি গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ ৰাইজৰ লগত সদায় ভেকু ভাওনাই কৰি আছে তেওঁ সাংসদ হোৱাৰ পিছত এই পদূলিতে তেওঁৰ ঘৰ এই পদূলিতে তেওঁ কোনদিন নাহে আৰু যোৰহাটৰ ৰাইজৰ তেওঁ কি কাম কৰিব আৰু এইটো সম্পূৰ্ণ একো ভেকু ভাওনা আৰু বিশেষভাৱে কাৰণ আপোনালোকে জানে যে মোক এজন কিছু সময় আগতে কংগ্ৰেছ কৰ্মীকেইজনে ফোন কৰিছে যে আমি যথেষ্টখিনি লজ্জিত হৈছোঁ এখন চিনেমা বনাব লাগে ন এখন চিনেমা বনাই মানুহক দেখাব লাগে তেওঁ ভাবে যে সকলো বস্তু ছ'চিয়েল মিডিয়াতে হয় ছ'চিয়েল মিডিয়া লাগিব আমাক কিন্তু সকলো বস্তুটো ছ'চিয়েল মিডিয়াৰ যোগেদি কাম কৰিব বিচাৰে কিন্তু সঁচা অৰ্থৰ ৰাইজৰ ক্ষেত্ৰত কাম কৰিছে নেকি আৰু যোৰহাটৰ ৰাইজে যিকোনো ক্ষেত্ৰত ৰাজনীতিৰ দিশতে সদায় ৰাজনৈতিক দৃষ্টিকোণ সামাজিক দৃষ্টিকোণে আছে গতিকে যোৰহাটৰ ৰাইজে এই ক্ষেত্ৰত কিন্তু যথেষ্টখিনি লজ্জিত হৈছে আৰু আমিও যথেষ্টখিনি লজ্জিত কাৰণ ডাষ্টবিনতে তেওঁলোকৰ মতামত ৰাখি থৈ দিলে আৰু ঘটনা সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া জিলা কংগ্ৰেছৰ ঘটনা সন্দৰ্ভত FIR দাখিল কৰিবলৈ নিৰ্দেশ দিছে গৌৰৱ গগৈৰ মতে বাকচটো ভাঙিলে কোনে সেয়াহে তদন্ত হ'ব লাগে যোৱাকালি আমাৰ খুব এটা সুন্দৰ আলোচনা আমাৰ যোৰহাটৰ প্ৰায় 40টা বিভিন্ন সংগঠন লগত হ'ল তাত বিভিন্ন মানুহৰ লগত আমি কথাখিনি পাতিলোঁ যিমানবোৰ তেওঁলোকৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আমি গোটেইখিনি ৰেকৰ্ড কৰিলোঁ কিন্তু আমি দেখা পালোঁ যে বক্স যি আমি তাত থৈছিলোঁ যি ভেন্যু আমি বুক কৰিলোঁ বক্সটো য'ত থলোঁ সেই বক্সটো কোনোবাই তাত মানে বক্সটো ফালি ভিতৰত যিখিনি বস্তু আছিলে সেইখিনি তেওঁলোকে ওলাই দিলে ইতিমধ্যে মই আমাৰ জিলা কংগ্ৰেছক কৈছোঁ যে এটা FIR দিবলৈ হ'লে যে কিয় কংগ্ৰেছৰ এটা পাৰ্টি মেটেৰিয়েলৰ বস্তুখিনি কোনে এনেকৈ বক্সৰ পৰা যিখিনি বস্তু ভিতৰত আছিলে তাৰ পৰা কোনে কেনেকৈ ওলালে তাৰ ওপৰত এটা পুলিচৰ এটা FIR সোনকালে দিয়ক বৰপেটাৰ বাদগাঁও জঘন্য ঘটনা 60 বছৰীয়া বৃদ্ধৰ ধৰ্ষণৰ বলি হ'ল এগৰাকী হিন্দু কিশোৰী পথৰ পৰা টানি নি কিশোৰীগৰাকীক ধৰ্ষণ লম্পট বৃদ্ধৰ অভিযুক্ত ধৰ্ষণকাৰীটোৰ মতাবৰী গাঁৱৰ আলেফ ভূঞা ঘটনাৰ পাছৰ পৰা পলাতক অভিযুক্ত আলেফ ভূঞা এই জঘন্য ঘটনা কেন্দ্ৰ কৰি নয়াপাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তেজিত ৰাইজে জ্বলাই দিলে অভিযুক্ত আলেফ ভূঞাৰ ঘৰ ঘটনাস্থলীত তাৰাবাৰী আৰু বৰপেটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ঘটনাক লৈ অঞ্চলটোত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে ফাঁসি লাগে ফাঁসি লাগে ফাঁসি লাগে
13 বছৰীয়া ছোৱালী এজনীক যদি 60 বছৰীয়া বয়সীয়াৰ এজন ব্যক্তিয়ে যদি ৰেপ কৰিছে, এইটো ইয়াতকৈ জঘন্য কাণ্ড আৰু একো হ'ব নোৱাৰে। কি নাম তেখেতৰ? সেই মানুহজনৰ বুঢ়াজনৰ নাম আছিলে আলেপ ভূঞা। ইয়াৰ মানে মুছলমানৰ এজন 60 বছৰীয়া বয়সীয়া মানুহে ঘৰত কোনো নথকাৰ সুযোগত তেখেতক ৰেপ কৰা বুলি মই শুনিবই পালোঁ। আমি ইয়াতে আহি কিনে পৰিস্থিতিটো অলপ দেখা পালোঁ, ভয়ংকৰ পৰিস্থিতি। ইয়াতে আমাৰ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহিলে, পুলিচ বিষয়া আহিলে, প্ৰশাসন আহিলে। প্ৰশাসনে আহি ছোৱালীজনৰ পৰা বয়ান ল'লে। আমি শুনিলোঁ যে যিটো মানুহে ৰেপ কৰিছে সেই মানুহটো ৰেপ কৰি কিনে পলাই আছে। গতিকে আমি বিচাৰোঁ সেই মানুহটো ৰেপ কৰি কিনে পলাই য'তেই নাথাকক কিয় সেই মানুহটোৰ আমাৰ শাস্তি লাগে। শোণিতপুৰ বুঢ়া চাপৰি উচ্ছেদ বন্ধ কৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ। নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু বিজেপি নেতা বুলি জাহিৰ কৰি ফুৰা মাতব্বৰ তথা দালাল গিয়াছুদ্দিনে উচ্ছেদ বন্ধ কৰি দিয়াৰ নামত উচ্ছেদিত পৰিয়ালৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। এই সকলোবোৰ দেখিও চকুমুদা কুলিৰ ওপৰত শোণিতপুৰ জিলা প্ৰশাসন। প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা 3,000 টকাৰ পৰা 15,000 টকা লোৱাৰ অভিযোগ। বুঢ়া চাপৰিত উচ্ছেদ চলোৱা মুঠ পৰিয়াল আছিল 710টা। ন্যূনতম 3,000 টকালৈ ধৰিলেও 21 লাখৰো অধিক টকা আৰু সৰ্বোচ্চ 15,000কৈ যদি ধৰা যায় তেতিয়াহ'লে 1 কোটিৰো অধিক টকা গিয়াছুদ্দিনে লুটি নিয়ে। উল্লেখ্য যে এই ধন গিয়াছুদ্দিনে প্ৰশাসনিক বিষয়াত অথবা বিধায়ক মন্ত্ৰীক দি উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি সংগ্ৰহ কৰিছিল, যাৰ বাবে বহু বেদখলকাৰীয়ে খালী কৰা নাছিল ঘৰ দুৱাৰ। ইফালে দালাল গিয়াছুদ্দিন ওৰফে গেছুৱে ভয় ভাবুকি দেখুৱাই ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পিছত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও শোণিতপুৰৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰি গিয়াছুদ্দিন আৰু তেওঁৰ মুঠ 12জনকৈ সহযোগীৰ বিৰুদ্ধে তাৎক্ষণিক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাইছে দাবী। 3,000 করে লেটা করছি হিসাব করে নেরা নিজে তো মাতবররা নিছে মাতবরের নাম কি অন্ত তো বস্তিতে একজনটা গার্জেন বানায় তারা জমা করছে বা তারা কারে দিছে হেটা তো আর আমরা জানি না। সে পিলে মানুষ হাতত দিছে শামসুদ্দিন কামাল এবিলাকর হাতত ইহতে কার হাতত দিছে এটা আমি না জানো। বিঘা পিছু 3,000 করে লইছে, তার 5 বিঘা মাটি তো বেশি কই লইছে। আমি 9,000 টাকা দিছো। যে এইবিলাক উচ্ছেদ নকৰিব, যোনে টকা দিব পাৰিব সি থাকিব পাৰিব, আৰু যোনে টকা নিদিয়ে সি থাকিব নোৱাৰিব। এতিয়া আমি ল'ৰা ছোৱালী ক'ত যাম? আমি দিছি 10,500 টাকা, এই 3 বিঘা মাটি না 12,500 টাকা দিছি আমি। 12,500 টাকা দিছি 4 বিঘা মাটি প্রতি মাসের নিতে। আমার 3 বিঘা আছে মাটি, আমার ভাইয়ার আছে 1 বিঘা, এই 4 বিঘা মাটির পয়সা আমি 12,400 টাকা দিছি। এটা এই যে এদিকে গুৱাহাটীৰ লখৰাত নিশা এটা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী জুইত চাৰখাৰ হ'ল মুঠ 10খনকৈ বাহন। অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে। গড়ভঙা পথৰ এটা গেৰেজত বডি নিৰ্মাণ আৰু মেৰামতিৰ বাবে ৰখাই থোৱা আছিল বাহনকেইখন। গ্ৰাহকক দিবলৈ সাজু হোৱা 6খনকৈ নতুন বাছ জুইত জ্বলি চাৰখাৰ হ'ল। বিধ্বংসী জুইত ভস্মীভূত হোৱা 8খনকৈ বাছ। 2খন স্কুটিও যা যায় অগ্নিকাণ্ডটোত। মাজনিশা প্ৰায় 12 বজাত নিউ SS মটৰ্ছ নামৰ গেৰেজটোত লাগে ভয়ংকৰ জুই। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে চুৰত বড়ো নামৰ লোকজনৰ। স্থানীয় লোকৰ তৎপৰতা নিশা ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বৃহৎ দল। অগ্নিনিৰ্বাপক বাহিনীৰ মুঠ 10খনকৈ বাহনে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। গেৰেজটোৰ স্বত্বাধিকাৰী পঞ্জাৱৰ সুজিত সিং নামৰ এজন লোক। ৰাতি জুই লাগিছে। আমি মানে ৰাতি আমি গম নাপাওঁ, এনেই শুই আছিলোঁ। বাহিৰা মানুহে আহি পেলাই আমাক মাতিছে, এই গেটত ধমধমকৈ মাতি আছে। আমিতো গমেই নাপাওঁ, ৰাতি শুই আছিলোঁ। পটকৰো টাইমটো আমি চাব সময় নহ'ল, মানে কেইটা বাজি 12টামান বাজিছে নেকি মোৰ অনুমান। তাৰপিছত মাতি থাকোঁতে আমি বাহিৰত ওলাই চালোঁ, ধুনীয়া জুই উঠিছে, মস্ত ডাঙৰ জুই উঠিছে। তাৰপিছত কি কৰোঁ, তাৰপৰাই আমি ইয়াৰ পৰাই বাহিৰৰ মানুহকেইটা আমাক ইয়াৰ পৰা টানি টানি লৈ গ'ল বাহিৰলৈ। ভয় লাগিছিল। এইটো 6খনেই জ্বলি গ'ল। 5খন এইটো এই টোটেলি 5খনটো জ্বলিছে, বাকী এইটো চেচিছটো অলপমান জ্বলিছে আৰু এইবিলাকো এই সৰু সৰু গাড়ীটো অলপ জ্বলিছে। দেখাত মানে এভৰিথিং গৈছে আৰু ইয়াতে আৰু একো বাকী নাই। বাছৰ পৰা আপোনাৰ বস্তু যি আছে মেচিন চব গৈছে।
স্কুটিৰ এখন কাৰ আছিলে এইটো আমাৰে মালিকৰে স্কুটিয়ে জ্বলিছে কেইখন গাড়ী জ্বলিছে টোটেল গাড়ী জ্বলিছে আপোনাৰ 5খন আৰু পিছফালে 2খন আছে ডেমেজ হৈছে কি গাড়ী আছিলে আপোনাৰ বাছে কি কোম্পানীৰ আছিলে অশোক লেণ্ডৰ মোৰ অলাৰ বাছ অশোক লেণ্ড টাটাও লৈছিলোঁ আগতে 2 এখন অশোক লেণ্ডৰ থাকে নৰ্মেলি অশোক লেণ্ডৰ বাছ ছাডেনলি লাইফত প্ৰথম পাইছোঁ এইটো গেৰেজৰ ভিতৰত জ্বলা তো এতিয়া একো বস্তু কামত নাহে মোৰ ইঞ্চুৰেঞ্চ ক্লেইমত যাব ডিপেণ্ড অন পুলিচ ৰিপৰ্ট পুলিচ আহি চাব MVI ৰিপৰ্ট সেইখিনি কৰি ইঞ্চুৰেঞ্চত দিব লাগে 95% দিয়ে নে 100% দিয়ে দিব লাগে ইঞ্চুৰেঞ্চে কোনদিনা ওলাই যোৱা কথা আছিলে মই চাবলৈ আহিছোঁ মোৰ ইয়াত গাড়ী কোনো নাই ময়ো গাড়ী মালিকে হয় এখন গাড়ী উইদিন 2-3 ডেজত এখন ডেলিভাৰী হোৱাৰ কথা আছিলে মানে আজি কাইলৈ পৰহিলে এনেকুৱাতে এতিয়া হঠাৎ এইটো এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টটো এক্সিডেণ্টে আৰু তাত এতিয়া আৰু কি হ'ব বাকীখিনি বাহনৰ দাম কিমান মান হয় এতিয়া ক'বলৈ গ'লে নিয়েৰ এবাউট 80 লাখ হৈ যায় অশোক লিলেণ্ডৰ ক'বলগীয়া এতিয়া মানে কোনো ভাষাই নাই যে মানে বেছি ক'ব নোখোজো কাৰণ 3 মাহ আমি গাড়ীখনৰ লগত যুঁজি লাগি গাড়ীখন আজি নোলালেও অহাকালি গাড়ীখন ওলাই লৈ যোৱা গাড়ীখন আছিলে মোৰ এনেকুৱা এতিয়া দেখিছোঁ ইয়াত মানে গাড়ী এখন 10-12খন গাড়ী বনি আছে ইয়াত গাড়ী এটা ড্ৰাইভাৰ নাই গাড়ী জুই লগাৰ আগত বেলেগ সাইডত জুই লাগিছে তেতিয়ালৈকে তো গাড়ী জুই লগা নাছিলে তেতিয়া গাড়ীখন যদি ড্ৰাইভাৰ থাকিলে গাড়ী যিকেইখন গাড়ী ওলাই দিব পৰা গাড়ী আছিল সেইকেইখন গাড়ী ওলাই লৈ যাব পাৰিলেহেঁতেন কিন্তু কোনো ড্ৰাইভাৰ নাছিল কি ক'ম আৰু ক'বলগীয়া কাৰণে কালি মোৰ ওলাব লগা গাড়ী গৰাকী এতিয়াও অহা নাই আৰু এই এছএছৰ যিটো মালিক এই বডি গেৰেজৰ যিটো মালিক এতিয়ালৈকে অহাই নাই এতিয়া আমি ফোন কৰিও মানে তেওঁক নোপোৱা হৈ গৈছে আৰু এজন ড্ৰাইভাৰে এটেণ্ড থাকিব লাগে ন ইয়াত যে কিবা এটা হ'লে ঘপকে গাড়ীখন যদি উলিয়াব পাৰে মোৰ গাড়ীখন চাওক বৰ্তমান জুই লগা নাছিলে মোৰখন কিনাখনো জুই নলগোৱাৰ আগতে তেওঁলোকে গম পালে কিন্তু মালিকৰ মোবাইলটো চুইচ অফ বুলি কৈছে চুইচ অফ কৰি দিছে ঠিক আছে ৰাতি 12 বজাত চুইচ অফ কৰি দিছে একো নাই কিন্তু ইয়াত ড্ৰাইভাৰটো এটেণ্ড থাকিব লাগে ন এজন যে পিটিকা কিবা এটা হ'লে গাড়ীখন লৈ যাব পাৰে ড্ৰাইভাৰ থাকিলে আপোনাৰ গাড়ীখন নজ্বলিলেহেঁতেন ন সম্পূৰ্ণ বাচিলেহেঁতেন মোৰখন তাত মোৰ লগৰজনৰ থাকিলেহেঁতেন আজি মোৰ কালি ওলোৱা গাড়ী দিন ৰাতি কষ্ট কৰি পেলাই আপোনাৰ ইয়াত পেলাই কাম কৰা আছিলোঁ গম পাইছে নে আছোঁ ইয়াত তেওঁলোকে দেখি আছে দস্তুমত অৰাজক বাংলাদেশত আৰু এজন ৰাজনৈতিক নেতা গুলীয়া হত্যা ঢাকা মহানগৰ উত্তৰ স্বেচ্ছাসেৱক দলৰ নেতা গুলীয়া হত্যা কৰিলে দুৰ্বৃত্তৰ গুলী নিহত হ'ল আজিজুৰ ৰহমান মুছাব্বিৰ বাংলাদেশত চলিত সপ্তাহত ৰাজনৈতিক নেতা গুলীয়া হত্যা কৰা এয়া হৈছে দ্বিতীয়টো ঘটনা জছুৰ চহৰত বিএনপি নেতা আলমগীৰ হুছেইনক গুলীয়া হত্যা কৰাৰ পিছত বিএনপি স্বেচ্ছাসেৱী শাখা স্বেচ্ছাসেৱক দলৰ নেতা আজিজুৰ ৰহমান মুছাব্বিৰক গুলীয়া হত্যা কৰিলে দুৰ্বৃত্তই ঢাকা মহানগৰ উত্তৰ স্বেচ্ছাসেৱক দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল আজিজুৰ ৰহমান বুধবাৰে নিশা প্ৰায় 8:30 বজাত কাৰৱান বজাৰত আজিজুৰক গুলীয়া হত্যা কৰি পলায়ন কৰে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে চিচিটিভিত বন্দী হৈছে ঘাতকে পলায়ন কৰাৰ দৃশ্য দুৰ্বৃত্তৰ গুলীত আহত হৈছে কাৰৱান বজাৰ ভান সমিতিৰ সাধাৰণ সম্পাদক মহম্মদ আবু সুফিয়ান মাসুদ গুলিবিদ্ধ আবু সুফিয়ানক ভৰ্তি কৰা হৈছে ঢাকা মেডিকেল কলেজ হাস্পতালত এফালে হত্যাকাণ্ডৰ পিছতে ঘটনাস্থলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশই ঘটনা সন্দৰ্ভত ৰাজ্য অব্যাহত ৰাখিছে তদন্ত 12 ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ'ব লগা সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ ধৰিছে হত্যাকাণ্ডৰ ঘটনা জামাত শিবির সরাসরি পরিকল্পিতভাবে তাকে গুলি করে হত্যা করছে যথেষ্ট প্রুফ আছে আমাদের কাছে জামাত শিবির যে গুলি করছে গতকাল রাত 10টার দিকে মুসাব্বির বাসায় ফেরার পর মুসাব্বিরের এক কর্মী জামাত শিবিরকে বাধা দিছে যে আপনারা
ভোটার আইডি চান কেন এবং মোবাইল নম্বর চান কেন, আপনারা চাইবেন ভোট। এটা বলার কারণে জামাত শিবিরের একটা টিমের সাথে মার্কেটিং হয়েছে। মার্কেটিং এর পরবর্তীতেই জামাত শিবিরে এই থানার আমির উনি আসছে, ওনার নাম ইঞ্জিনিয়ার নোমান, সম্ভবত ওই ভদ্রলোক আসছে। কিন্তু জামাত শিবিরের যে শাখাটা উত্তপ্ত গরম পার্টি, ওরা 3 থেকে 400 লোক জনাইছে, আপনার পুরা কাজীপাড়া ঘেরাও দিয়ে পালাইছে, ঘেরাও দিচ্ছে। এবং মুসাফিরের যেই ছেলে প্রতিবাদ করছে যে আপনারা ভোটার আইডি চান কেন, মোবাইল নম্বর চান কেন, আপনারা ভোট চান, ওই ছেলে মুসাফিরের ব্যানার দেখছে। আমরা যখন সন্ধ্যার পরপরই এশার নামাজের পরপরই আমরা দেখতে পাইলাম কারণ বাজার আম্বাসার মসজিদের সামনে 1.5 থেকে 200 জামাত শিবিরের কর্মী, এবং তারা সংক্ষিপ্তভাবে করতেছে, সংবদ্ধভাবে পরিকল্পনা করতেছে। তার 10 মিনিট পরে মুসাফির গুলিবিদ্ধ ফোন পাইছি আমরা। দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন। ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলনৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰথমে মুকলি কৰা হয় এখন প্ৰদৰ্শনী। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে মুকলি কৰে প্ৰদৰ্শনীখন। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে। এখন ৰাজ্যৰ 5% GDP বৃদ্ধি কৰাটো সহজ কথা নহয়। অসমত 12ৰ পৰা 13% GDP বৃদ্ধি হৈছে। বিদেশীৰ চৰণীয়া ভূমিত পৰিণত অসমত উচ্ছেদক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বস্ত্ৰ খণ্ডলৈ ব্যাপক পৰিৱৰ্তন অহা বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং। आसाम ये नॉर्थ ईस्ट को हमने टारगेट किया है कि नॉर्थ ईस्ट का हैंडलूम और हैंडीक्राफ्ट ये बहुत बड़ी ताकत है और पूरे देश का आधी ताकत हैंडलूम और हैंडीक्राफ्ट का अगर है तो नॉर्थ ईस्ट, और नॉर्थ ईस्ट को बेस मान करके एक पायलट प्रोजेक्ट भी हमने गुवाहाटी में शुरू की है जो पूरे नॉर्थ ईस्ट में उसको लागू की जाएगी। और आज 2 दिनों के चिंतन मंथन में हम एक्सपोर्ट की बात करेंगे, हम न्यू एज फाइबर की बात करेंगे, उसमें भी आसाम 1 नंबर का होगा। रेमी फाइबर पर चाइना और वियतनाम का इस पर होल्ड है, अब आसाम उसको रिप्लेस करेगा। वैसे मैं लीलन फाइबर को भी नॉर्थ ईस्ट के रूप में रखा हूं। अभी तक हम 45,000 मेट्रिक टन बाहर से इंपोर्ट कर रहे हैं। ये हमारा लक्ष्य है कि 7 करोड़ रोजगार देने का, 6.5 करोड़ से 7 करोड़ 30-31 तक। उस लक्ष्य की प्राप्ति के लिए राज्यों के साथ मिलकर के 2 दिनों का ये चिंतन बैठक है और इसमें मुख्य रूप से मैं आभार प्रकट करता हूं यहां के मुख्यमंत्री को, हेमंत बिश्व शर्मा को, जो उन्होंने इस कार्यक्रम के लिए अपने आप राज्य के सारे लोगों को लगाया है और मैं उनको धन्यवाद देता हूं कि हेमंत बिश्व शर्मा ने पूरे देश को, अगर आज हेमंत बिश्व शर्मा जिस ढंग से एक तरफ विकास की गति को तेज कर रहे हैं, दूसरे तरफ बांग्लादेशी घुसपैठियों को भी बाहर कर रहे हैं, 1.25 लाख बीघा से ऊपर जमीन को खाली कराया, ये बताता है कि कांग्रेस ने किस तरह से आसाम को एक धर्मशाला बना दिया था। आओ वोट दो और जमीन कब्जा करो, इसको हेमंत बिश्व शर्मा ने खाली किया है और बांग्लादेशी घुसपैठियों को भी निकाल रहे हैं। काश अगर बंगाल के मुख्यमंत्री हेमंत बिश्व शर्मा जैसा होता, आज बंगाल बांग्लादेश बनने की स्थिति में नहीं। ইয়াত দেশৰ বস্ত্ৰ মন্ত্ৰীসকলৰ লগতে সচিব তথা বস্ত্ৰ মন্ত্ৰালয়ৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ বিভাগৰ আটাইকেইটা খণ্ডৰে আমাৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছে। এই দুদিনীয়া কাৰ্যসূচীত দেশৰ লগতে প্ৰতিখন ৰাজ্যৰ বস্ত্ৰ উদ্যোগ, সেই হস্তশিল্পৰ পৰা বিশাল উদ্যোগবিলাকলৈকে সকলোকে সামৰি কিদৰে উন্নীত কৰিব পৰা যায় আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি আমাক এটা লক্ষ্য স্থিৰ কৰি দিছে
যে 2030 চনৰ ভিতৰত 350 বিলিয়ন US ডলাৰৰ এক আমাৰ উদ্যোগটো হ'ব লাগে। গতিকে এই লক্ষ্য প্ৰাপ্তিৰ বাবে আমি কি ধৰণে আগবাঢ়িম তাৰে এক চিন্তন মন্থন বৈঠক আজিৰ পৰা আৰম্ভ হৈছে আৰু সন্মানীয় গিৰিৰাজ সিং ডাঙৰীয়াৰ লগতে মধ্যপ্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰীও ইয়াত উপস্থিত আছিল। গতিকে এতিয়াৰ পৰা আৰম্ভ হ'ব চিন্তন মন্থন বৈঠক আৰু ইয়াতে ভৱিষ্যতৰ ৰূপৰেখা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে কেনেকৈ আগবাঢ়িব তাৰ ৰূপৰেখা তৈয়াৰ কৰা হ'ব।